তোমালোকে ভিতৰতে সোমাই থাকা, বাহিৰলৈ নোলাবা দেই বা। পুৰা ৰ'দ দিছে দেবো। ইমান গৰম বাপৰে। চ' গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰিছোঁ ভাল সকলোৰে। আমাৰ মোটামুটি ভাল চলি আছোঁ, তেৰাই চলাই আছে। গৰম কিন্তু এনেকুৱা ফাটাফাটি গৰম হৈ আছে এইকেইদিন, কি হৈছে ক'ব পৰা নাই। 38 ডিগ্ৰী 39 ডিগ্ৰী বাপৰে। সেইদিনা কমেণ্ট কৰিছে মানুহবিলাকে, অৱস্থা বহুত বেয়া। এইখন আহিলে ফ'ৰ্ড ফিগৰ 2000 আপোনাৰ 11 মডেল হয়, ডিজেল ভাৰ্জন। টায়াৰকেইটা খুব ধুনীয়া হৈছে গাড়ীখনৰ। তাৰপিছত এচিও ৰানিং আছে, 2011 মডেল ডিজেল। কিন্তু অলপ চলপ কাম আছে। কি কাম আছে মই আপোনালোকক এতিয়া কৰিবলৈ নি কেনে দেখুৱাই আছোঁ, কি কাম কৰিম মানে গাড়ীখনত, ঠিক আছে? অলপ চলপ কাম আছে, কিন্তু গাড়ীৰ লুক বাইজত একদম নেক্সট লেভেল টাইপ হৈ আছে। এচি ৰানিং আছে গাড়ী, কালাৰ কম্বিনেশ্যন বুলিবলৈ বহুত বঢ়িয়া আছে। আৰু আগৰ নিচিনা আপোনালোকে মোৰ পৰা ফুল কনফিডেঞ্চত আজিকালি গাড়ী ল'ব নোৱাৰিব, কিয়নো আজিকালি মই ভাল গাড়ী নিদিওঁ মানে। আগত আপোনালোকে চকুমুটি ল'ব পাৰিছিলে, আজিকালি তেনেকৈ দিব নোৱাৰা হ'লো। পইচা পাতি 2 টকা বেছি হৈ গ'ল, দালালি হৈ গ'ল আজিকালি অলপ। উপায় নাই আৰু কি ক'বই ৰাইজে নেকি। চাওক, পুৰণি গাড়ী এখন ল'ব যেতিয়া, তাত টকা 5,000 বা 20,000 টকা খৰচা কৰিবই লাগিব। চব মানুহৰ মনবিলাক একে নহয়, আৰু চব আমি টিপটপ কৰি দিবও নোৱাৰোঁ। কাম থাকে, চব গাড়ীতে থাকে। কৈ দিয়াটোৱে ভুল নেকি নাজানো বাৰু। মই কৈ দিওঁ যিখন গাড়ীত যিখন অকণমান কাম থাকে, যে আমুক আমুক কাম আছে, তামুক কাম আছে, সেইখিনি নোকোৱাকৈও মানুহ মাতি ডাইৰেক্টলি মই দিব পাৰোঁ। কিছুমান মানুহে ধৰিব নোৱাৰাকৈও লৈ যাব পাৰে, কিন্তু মই কৈ দিওঁ। মনটো শান্তি নামানে যে মই নোকোৱাকৈ দিলোঁ গাড়ীখন, মনটো শান্তি নালাগে। তো সেইটো কাৰণে কৈ দিওঁ। কৈ দিয়াটো ভুল হ'ব পাৰে, একো নাই দিয়ক। মই মোৰ হিচাপত কামটো কৰি আছোঁ। এতিয়া এই মই ইন'ভাখনৰ কথা কৈ আছোঁ। ইন'ভাখন 2,80,000 চলা। মই এখন টেম্পাৰিং যদি কৰি দিওঁ, এখন ধুনীয়াকৈ দাম পাই যাম। 2,80,000 বুলিয়ে কি হ'ব, যিটো জেনুইন সেইটো কৰিবলৈ ট্ৰাই কৰি আছোঁ বৰ্তমান সময়ত, ঠিক আছে? কথাটো সেইটো কাৰণে। বাকী যি কি নহওক, যোনে যেনেকৈ যি ধাৰণা দিয়ে আৰু, যিজনে কৈছিলে সেইজনে বা মোৰ পৰা গাড়ী নিয়া নাই। বাকী যি কি নহওক দিয়ক, সেইখন এতিয়া বনাবলৈ নিম। বাকী ভাওনাখন ভালকৈ ধুব লাগিব, লেতেৰা হৈ আছে। তিয়াগতো গম পালে এইখনৰ ফুল ৰিভিউ এটা দিম বাৰু, টাইম টেবুল মিলিলে, ঠিক আছে? এইখন আপোনাৰ 250 কৈছোঁ, মিলাই দিম আপোনালোকক। বাকী আপোনাৰ ইন'ভাখন যোৱাকালি তিনিচুকীয়া দাদা এজনে বুক কৰিছে, তো ইন'ভাখন বুক হৈ গ'ল অলৰেডি। বাকী এইফালে বিটখন আছে, বিটখনৰ কথা পাতি আছে, কনফাৰ্ম হোৱা নাই বৰ্তমান। বাকী আমাৰ এইখন ডিজেল ৰকেটটো বিক্ৰী নকৰোঁ বাৰু। বাকী এতিয়া বলক দেখা যাওক দিনটো কেনেকুৱা ধৰণে যায়। ৰ'দ বহুত দি আছে, আৰু যাওঁ ফিগৰখন কি কাম আছে দেখুৱাই আছোঁ, কি কাম কৰিম গাড়ীখনত, কিমান দাম হ'ব, গোটেইখিনি কৈ আছোঁ। গাড়ী কিন্তু নেক্সট লেভেল টাইপ হৈ আছে, কাম অকণমান আছে, সেইখন কৰিলে আজৰি হৈ যাব। বাকী তোমালোকে বাহিৰত নোলাবা দেই বা। হোম নক'লো গ'লগৈ, যেনে ভিতৰলৈ গ'লগৈ। বাহিৰত নোলাবা দেই, ৰ'দত নোলাবা। বাই বাই। চিপছ এটা দিয়া, তুমি খাবা নেকি? কেলে এইটো ধৰা, মাক কি যাবা নেপেলাবা দেই। তো গেছ পাই গ'লোহি ঘৰ, আৰু দিনটো কাম কৰোৱালোঁ। কি কৰিলোঁ সেইখিনি দেখাব ভালকৈ নোৱাৰিলোঁ বাৰু আপোনালোকক, মানে ইয়াত টাৰ্বটো অকণমান ইছ্যু আছিলে গাড়ীখনত। আৰু মই অকণমান মানে টাউনতো গাড়ীখন চাইছিলোঁ, বেলেগ এখন সেই দামে দৰে নপতাৰ কাৰণে নানিলোঁ আৰু। এই গাড়ীখন বনাই আছিলে সিহঁতি। কিন্তু ইয়াৰ আৰু এটা কাম বাকী আছে। এইখন আপোনাৰ ফ'ৰ্ড ফিগৰ 2011, মই মৰ্ণিঙত কৈছোঁ আপোনালোকক, পেৰট কালাৰ হয়, ডিজেল। ইয়াৰ মানে টাৰ্বটো আপোনাৰ তাত এটা কৰ বুলি বস্তু এটা আছে টাৰ্বটোৰ ভিতৰত। সেই কৰ বোলা বস্তুটো মানে প্লে হৈ আছে বুলি কৈছে, আৰু সেই বস্তুটো আজি অৰ্ডাৰ দিলে হয়তো 2 দিন পিছত পাবহি, তাৰ পিছতে ল'ব পাৰিম মানে গাড়ীখনৰ। তো সেইকাৰণে গাড়ীখন এতিয়া আকৌ লৈ মেলি আহিলোঁ। কালি দেখা যাওক, কালি আকৌ কি চাব পাৰোঁ। দিনটো এনেকুৱা ধৰণে গ'ল, আৰু কৈছোঁৱে সেয়া, চব গাড়ীতে পুৰণা গাড়ীত কিবা এটা কাম থাকেই। মিছা কথা কৈ বিক্ৰী কৰিব নোৱাৰোঁ, যিটো আছে সঁচা সঁচি খোলাখুলিকৈ কৈ দিওঁ। পৰাকেইটা কৰি দিওঁ, নোৱাৰাকেইটা নিজে কৰিব আপোনালোকে যদি মোৰ পৰা গাড়ী লয়। উপায় নাই, নল'লেও আপত্তি নাই। আমি কাকো জোৰ জবস্তি নকৰোঁ বা কাকো ফ'ৰ্চ নকৰোঁ, কিন্তু উল্টা পুল্টাকৈ কেতিয়াবা কমেণ্ট কৰিলে অলপ চলপ বেয়া লাগে আৰু দিয়ক। বাকীনো কি ক'ম আৰু, সেয়াই।
এনেকুৱা আছেই জিন্দগী নেকি কোৱাই কৈ থাকিব শুনাই শুনি থাকিব কিন্তু কেতিয়াবা অলপ বেয়া লাগে আৰু দিয়ক যিটো জেনুইন হিচাপত কাম কৰিবলৈ লৈছোঁ সেই হিচাপত যদি কাম কৰোঁতে কোনোবাই এনেই উল্লা পুল্লা কৰি এনেই ভাল নালাগে আৰু দিয়ক বাকী যি কি নহওক দিয়ক কালি আকৌ বেলেগ কি গাড়ী চাবলৈ যাব পাৰোঁ চাওঁ মানে দাম চাই কাম হ'ব আপুনি বহুত দাম নিদিয়ে ধৰক আমাক আৰু এইখনৰ দাম মই কৈয়ে দিছোঁ এতিয়া আপোনালোকে কোনোবা আগতীয়াকৈ বুক কৰি থওঁ বুলি ক'লেও পাৰিব গাড়ীখন এইখন 90,000ত ইনক্লুডিং ট্ৰান্সফাৰো হৈ যাব 2011 মডেল ডিজেল 90,000 লৈ ল'ব পাৰিব যদি ন বুলি কয় আপোনালোকে এইখন বাকীনো কি ক'ম আজিৰ ভিডিঅ'টো আপোনালোকক ইমান কণ্টে এণ্ডিং কৰি দিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ বাই বাই চি ইউ লেভেল বাই বাই